বহুত দিনৰ হেঁপাহৰ আজি কামটো হ'ল যিটোৰ কাৰণে আজি ইমান দিন অপেক্ষা 2024 চনৰ শিৱৰাত্ৰিৰ পিছতে মন্দিৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব বুলি ৰাইজক জনাইছিলোঁ কিন্তু যেতিয়া ভগৱানে নিজে ইচ্ছা কৰিব তেওঁ যিটো সময় দিব সেইটোৱে আচল সময় আৰু অৱশ্যে মই তাৰ মাজতে যোৱা বছৰ কৈছিলোঁ তেতিয়া মই কৈছিলোঁ যে বাবাই যেতিয়া আমাক দিব তেতিয়াই হ'ব আমি এতিয়াও কৰোঁ বুলি আগবাঢ়িবলৈ সাজু আছোঁ কিন্তু আমাক যেতিয়া তেওঁ দিব তেতিয়া আজি সেই দিনটো হয়তো তেওঁ দিছে আৰু সেইকাৰণে আজি এই দিনটোত আমি উপস্থিত হ'ব পাৰিছোঁ আৰু এই ধৰণে তেওঁৰ কাৰ্য কৰিবলৈ আমি আগবাঢ়িছোঁ। কিমান দিনৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব বুলি ধাৰণা কৰিছে? আমাৰ ধাৰণা 3 বছৰমান লাগিব চাগে কিন্তু এই 3 বছৰ আমি ইয়াৰ পৰা নি আগৰ গেটখন মানে তাতে তেওঁক আমি 3 বছৰৰ কাৰণে মানে অস্থায়ীভাৱে আৰু স্থাপন কৰিছোঁ তাতে সম্পূৰ্ণ মানে তাতে পুৰা স্থাপন কৰা নাই আৰু তাত ৰাখি পেলাই আমি প্ৰাণ প্ৰতিষ্ঠাও কৰা হ'ল কৰি আমি আগৰ গেটখনতে তাতে আমাৰ মন্দিৰ ভাগ তাৰমানে বৰ্তমানৰ কাৰণে প্ৰতিষ্ঠা কৰা হ'ল আৰু এতিয়া বৰ্তমান আমাৰ তাতে পূজা চলি আছে 3 বছৰমান লাগিব চাগে এইভাগ হ'বৰ বাবে। বাবাৰ যিটো স্থান সলনি হৈছে ভক্তসকলৰ বাবে বিশেষ কিবা নিৰ্দেশনা থাকিব নেকি? নিৰ্দেশনা মানে আগৰ সৈতে একে কিন্তু ভক্তসকলক বিশেষভাৱে আপোনালোকক কওঁ যে আমাৰ মন্দিৰ ভাগ আগতেও সৰু আছিলে আৰু এতিয়া যিখিনি জেগা সেয়াও অলপ সৰু তথাপিও ভক্ত ধৰে বাৰু কিন্তু আমি ভক্তসকলক মানে চকীত বহিব পৰা সুবিধা দিব পৰা নাই খুব বেছি অসুস্থ যদি কোনোবা আহে আমি তেতিয়া বয়োজ্যেষ্ঠ কোনোবা আহিলে বা ফিজিকেলি হেণ্ডিকেপ বা তেনেকুৱা ধৰণৰ আহিলে বহিব পৰাকৈ দুখনমান চকী ৰাখিছোঁ তেনেকৈ ভক্ত ভাগৰত বহিব পৰাকৈ আমি ৰখা নাই গতিকে আমাৰ মন্দিৰ যিহেতু 8টা বজাত খোলা হয় ভক্তসকলক মানে বিনম্ৰ অনুৰোধ জনাওঁ যে আপোনালোকে 8টা বজাৰ আগতে নাহিব কষ্ট পাব কাৰণ 8টাত খোলা হয় আৰু 10 বজাৰ পৰা নিৰ্মালী স্থান খোলা হয় 10টা বজাত নিৰ্মালী স্থান খোলা হয় কেতিয়াবা সুবিধা থাকিলে মানে তাতকৈ আগত খোলা হয় কিন্তু আপোনালোকে সময় ধৰি ল'ব যে 10 বজাত কাৰণ আহি যদি ভক্ত ৰৈ থাকে কষ্ট পায় আমাৰো মানে বহুত বেয়া লাগে সেইটোৱে কথা। আৰু এটা প্ৰসংগ এইখিনিতে আছে যে অগ্নিনাভৰ নামত কিছু জনাই থাকে শেহতীয়াকৈ সেই সন্দৰ্ভত কি ক'ব? একদম শেহতীয়াকৈ আপোনালোকক সকলোকে জনাওঁ যিহেতু বহুতো ফেক একাউণ্ট খুলিলে মানে প্ৰায় 10-20 লাখমান টকা তুলিলে তেওঁলোকে গতিকে আমাৰ অনুমান এটা আছে আমাৰ মেছেজবিলাক কিছুমানে ভুল একাউণ্টত দি পেলাই আমাক কয় আৰু বাবাৰ পইচা কোনো হজম কৰিব নোৱাৰে বাৰু আৰু তথাপিতো মই কওঁ আমাৰ যি মন্দিৰৰ নাম্বাৰ আপোনালোকক বিশেষকৈ এই নাম্বাৰকেইটা দিওঁ এই নাম্বাৰকেইটা দিলে মানে সকলোৰে সুবিধা হ'ব যিহেতু মোৰ মুখেৰে যিকেইটা নাম্বাৰ ওলাব আপোনালোকে সেইকেইটা বেছি ভাল পাব আৰু লগতে কওঁ প্ৰথম যিটো নাম্বাৰ ক'ম বা পিছৰকেইটা হ'লেও দুষ্ট চক্ৰই ঠিক একেধৰণৰ নাম্বাৰ উলিয়াই লৈছে 5টা হ'লেও সংখ্যা একে থাকে বা 7024টো মই আগতে খুব কওঁ 7024 আগত ৰাখি পেলাই কেইটামান নাম্বাৰ কৰি লৈছে গতিকে প্ৰথমৰ পৰা শেষলৈকে ভক্তসকলে সেই নাম্বাৰকেইটা আপোনালোকে সেইকেইটা নাম্বাৰতে কথা পাতিব আৰু সেই নাম্বাৰৰ লগত যোগাযোগ কৰি আপোনালোকক যি স্কেনাৰ দিব সেই স্কেনাৰতে আপোনালোকে যদি মন্দিৰলৈ কিবা অৰিহণা আগবঢ়াম বুলি ভাবে বা শৰাই দিয়ে সেই নাম্বাৰৰ লগতে যোগাযোগ যিহেতু আপোনালোকে ৰাইজে সেই সঁহাৰি আমাক দিলেহে আমি এই দুষ্ট চক্ৰক আমি বন্ধ কৰিব পাৰিম তেওঁলোকৰ কাৰ্য আৰু আপোনালোকক নাম্বাৰকেইটা বিশেষকৈ দিছোঁ 7002487423 এটা আছে সেইটো ধৰে প্ৰণৱ শৰ্মাই ধৰে আৰু আনটো হৈছে 9395683989 আৰু এইটো মাইনাৰ নামটো কি আছিলে পাহৰি থাকিলোঁ ৰূপম এইটো ৰূপমে ধৰে ৰূপম পানী ফুকেনে ধৰে তাৰপিছত 8638498489 এইটো ধৰে আমাৰ অংকুৰ বৰুৱাই ধৰে আৰু তেওঁৰ লগত বিশেষকৈ আপোনালোকে যদি কথা পাতিব বিচাৰে তেতিয়াহ'লে লাষ্টৰ যিটো নাম্বাৰ সেই নাম্বাৰটোত আপোনালোকে কথা পাতিব সেইটো হৈছে 8638498489 এইটো হৈছে 3 নম্বৰ নাম্বাৰটো আৰু যেতিয়া অগ্নিনাভৰ পেজটো আপোনালোকে খুলিব তাতে এটা পিন পোষ্ট থাকে পিন পোষ্টটো এইকেইটা নাম্বাৰ দিয়া থাকে 3 নম্বৰ যিটো নাম্বাৰ সেইটোত আপোনালোকে কথা পাতিব আৰু বাকী যিকেইটা নাম্বাৰ আছে তেওঁলোকৰ কথা পাতিবলৈ অলপ অসুবিধা যিটো বহুত শৰাই তেওঁলোকে লিখিব লাগে গতিকে আপোনালোকে লিখা যদি কিবা থাকে সেই প্ৰথম নাম্বাৰকেইটাত লিখাটো দিব আৰু বাকী 3 নম্বৰটোত আপোনালোকে কথা পাতিব আকৌ এবাৰ নাম্বাৰকেইটা আপোনালোকক কৈ দিছোঁ 7002487423 93
95683989 আৰু আনটো হৈছে 8638498489 এইটোৰ লগত আপোনালোকে ফোনত কথা পাতিব পাৰিব এইখিনি